ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 1 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব আজি বিয়লি 3:57 পৰ্যন্ত। তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি বিয়লি 6:49 পৰ্যন্ত। তাৰপিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:26 পৰা 8:38 পৰ্যন্ত, আকৌ 9:38 পৰা 11:23 পৰ্যন্ত, আকৌ 1:16 পৰা 2:22 পৰ্যন্ত, আকৌ 3:01 পৰা 4:27 পৰ্যন্ত, আকৌ 5:03 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:50 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ আজি অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আপোনালোকে সঠিক দিশত আগুৱাব পাৰিব। যদিহে কোনো সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আপুনি আজি আপোনাৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে বা যিবোৰ কাম আছে সেইবোৰ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক শক্তি লাভ কৰিব পাৰিব, যাৰ ফলস্বৰূপে আন কামবোৰ আপোনালোকৰ ভাল হ'ব। চৰকাৰী সিদ্ধান্তবোৰ আজি আপোনাৰ পক্ষত হ'ব পাৰে, কিন্তু চৰকাৰী যিবোৰ দায়িত্ব পাব সেইবোৰ আপুনি নিজৰ নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে অধিক খৰচ হ'ব, গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা আজি অলপ সাৱধান হ'ব। আৰু আজি আপুনি নিজৰ বাজেট অনুসৰি চলিব। যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি আজিৰ দিনটোত যিবোৰ খৰচ কৰিবলগীয়া আছিলে সেইবোৰ নকৰাটোৱে ভাল হ'ব। কোনো ধৰণৰ আজি অসুবিধাৰ ক্ষেত্ৰত আপুনি ভয় নকৰিব, আগুৱাই যাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ ফলতে আপোনাৰ যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰ অতি সোনকালে সমাধানো পাই যাব। ব্যৱসায়ত আজি নতুন নতুন বস্তুৰ পৰীক্ষা নিৰীক্ষা কৰিলে লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰতিপক্ষৰ ওপৰত কিন্তু আপুনি সঠিক নজৰ ৰাখিব লাগিব। তেওঁলোকৰ কিবা কাৰ্যকলাপৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব যাতে আপোনাৰ কোনো ধৰণৰ লোকচানৰ সৃষ্টি নহয়। আৰু আজি কাৰোবাক টকা ধাৰে দিয়াৰ আগত আপুনি নিশ্চিত কৰিব যাতে পৰিশোধ কেতিয়া কৰে, অন্যথা ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে নতুন দায়িত্ব আহিব পাৰে আৰু কামবোৰ তেওঁলোকে গুৰুত্ব দি পেলাই চলিব লাগিব, অন্যথা তেওঁলোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিবাহিত জীৱনত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰত আপুনি সঠিক সময় দিয়ক আৰু সকলো সদস্যৰ সৈতে একেলগে আপোনালোকৰ সমস্যা আলোচনা কৰিলে সেই ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব। আৰু ঘৰুৱা ক্ষেত্ৰত যি ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহওক কিয়, যদি আপোনালোকে এইবোৰ ক্ষেত্ৰত পৰিয়ালৰ লোকৰ সহায় লয় তেনেহ'লে অতি সোনকালে আপোনাৰ পৰিয়াল ব্যৱস্থা সুখৰ হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজি এক খুব সুন্দৰ দিন আছে, গতিকে যদি আপোনালোকে ভ্ৰমণৰ ক্ষেত্ৰত পৰিকল্পনা কৰিছে তেনেহ'লে আজি যাব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ কৰিবলৈ সক্ষম হ'ব। পেশীৰ বিষ আৰু আজি আপোনালোকৰ পেশী টান হ'ব পাৰে, গতিকে অসাৱধান নহ'ব। নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰিব আৰু সঠিক চিকিৎসা ল'লে আপোনালোকে অতি সোনকালে সুস্থতা পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ দৈনন্দিন কাৰ্যকলাপৰ সৈতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিয়ক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি সামাজিক কামত সময় কটাব পাৰিব, যাৰ ফলত আপোনাৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি পাব আৰু নতুন তথ্য লাভ কৰিব পাৰিব। যিবোৰ আপোনাৰ ব্যক্তিগত কাৰ্যকলাপত যদি প্ৰয়োগ কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা আজি কৰিলে আপোনালোকে আধ্যাত্মিক শান্তিও লাভ কৰিব, গতিকে সপৰিয়ালে যাবলৈ যত্ন কৰক।
আজি দুপৰীয়াৰ পিছত আপোনালোকৰ পৰিস্থিতি অলপ প্ৰতিকূল হৈ পৰিব পাৰে, গতিকে যিকোনো গুৰুত্বপূৰ্ণ কাম যদি আছে তেনেহ'লে আপোনালোকে দিনটোৰ আৰম্ভণিতে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ ৰৈ নাযায়। আজি আপুনি লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হওক, কাৰণ আপোনাৰ লেনদেনৰ ক্ষেত্ৰত কিবা ভুল হ'লে আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক। গতিকে কাৰোবাৰ লগত যদি বিত্তীয় লেনদেন কৰিব ওলাইছে তেনেহ'লে অলপ সতৰ্ক হ'ব। আৰু আজি আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ আজি সন্মান হানি হোৱাৰো সম্ভাৱনা অধিক। গতিকে নিজৰ কামতে মনোনিৱেশ কৰি থাকক। যদি প্ৰয়োজন হয় বা আপোনাক যদি পৰামৰ্শ ল'বলৈ আহে তেনেহ'লে আপুনি পৰামৰ্শ দিবলৈ যত্ন কৰিব, কিন্তু নিজে নিজে নাযাব। আজি কথা কওঁতেও সঠিক শব্দ ব্যৱহাৰ কৰক, অন্যথা আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু প্ৰায় ক্ষেত্ৰতে অলপ আপুনি আজি দূৰৰ থাকিব যাতে মানুহৰ এইবোৰ বাদ বিবাদৰ পৰা। ব্যৱসায়ত আজি আপোনাৰ বহুত কাম হ'ব, অসাৱধানতা পৰিহাৰ কৰক আৰু যিকোনো সিদ্ধান্ত আপুনি বুদ্ধিমান ৰূপে ল'বলৈ যত্ন কৰক। আৰু বিশেষকৈ আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰক। তেওঁলোকৰ পৰা পোৱা গুৰুত্বপূৰ্ণ পৰামৰ্শবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। নিজৰ কেৰিয়াৰৰ সৈতে জড়িত ভাল সিদ্ধান্তবোৰ লোৱাত আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলনো দেখা পাব। আজি আপোনালোকৰ ব্যৱসায়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু লগতে সিদ্ধান্তবোৰ লওঁতে অলপ সতৰ্ক হ'ব আৰু ভাবি চিন্তি ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি শান্তিপূৰ্ণ পৰিৱেশৰ দেখা পাব আৰু লগতে ভাল প্ৰতিফলনো দেখিব। ঘৰত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। ঘৰৰ সকলো সদস্যৰ লগতে বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। তেওঁলোকৰ স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকৰ পৰিয়ালৰ বাবে ভাল ইংগিত হ'ব আৰু তেওঁলোকৰ পৰামৰ্শ মানি আপুনি আগবাঢ়ক। আপুনি দেখিব যে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা পাইছে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি অলপ সতৰ্ক হ'ব লাগিব। কিবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে সৎ হওক আৰু ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু অলপ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টিও হ'ব। যোগাসনৰ ধ্যান কৰিলে আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে আপুনি মানসিক চাপ ত্যাগ কৰক আৰু লগতে ভাল খাদ্য খাবলৈ যত্ন কৰক। নিয়মিতভাৱে আপোনালোকে যোগাসনৰ ব্যায়াম কৰিলে আপোনালোকে শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়ে আপোনালোকক সুস্থতা প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো বিশেষ ইচ্ছা পূৰণ কৰিব পাৰিব। আপোনাৰ ব্যক্তিত্বৰ ভাল দিশবোৰ মানুহৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আপোনাৰ সন্মান আৰু বিত্তও বাঢ়িব আৰু ইয়ে আপোনালোকক এক আত্মসন্মান বৃদ্ধি কৰাটো সক্ষম কৰাব। লগতে আজি আপুনি সন্তানৰ আৰু পৰিয়ালৰ সৈতে বজাৰ আৰু মনোৰঞ্জনত সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিক সুখ শান্তি লাভ কৰিব আৰু পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব। লেনদেনৰ ক্ষেত্ৰত আজি আপোনাৰ বাধা অহাৰ ফলত কিছু চিন্তিত হৈ পৰিব পাৰে, কিন্তু আপুনি এইবোৰ চিন্তা বাদ দি আপুনি সতৰ্ক হ'লে এই ক্ষেত্ৰত আপুনি অলপ সহায় পাব। কেতিয়াবা আপোনাৰ সন্দেহ থকাৰ ফলত আনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ চিন্তাধাৰা সলনি কৰি চলক। দেখিব যে আপুনি সকলোৰে সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰিবলৈ সক্ষম হৈছে। যুৱক যুৱতীসকলে অহাৰ কাম কাজবোৰত গুৰুত্ব নিদি তেওঁলোকৰ নিজৰ কামত গুৰুত্ব দিলে তেওঁলোকৰ কামবোৰত সুফল পাব। ব্যৱসায়ত আজি কিছু সমস্যা আহিব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত ভয় নকৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। অধিক সফলতাৰ সন্ধানতো আকৌ যাতে ভুল পথ বাছি নলয় তাৰ প্ৰতি আকৌ গুৰুত্ব দিব, অন্যথা ইয়াৰ ফলত আপোনাৰ সন্মান আৰু সুনাম নষ্ট হ'ব পাৰে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ বেছিকৈ পৰিশ্ৰম কৰিব লাগিব আৰু দুপৰীয়াৰ আগতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰি ল'লে ভাল হয়, অন্যথা দুপৰীয়াৰ পিছত কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টিও হ'ব পাৰে। কিন্তু প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত ভয় নকৰি আপোনালোকে কৰ্মচাৰীৰ সৈতে আগবাঢ়িবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীক অলপ অগ্ৰাধিকাৰ দি চলিলে তেওঁলোকেও আজি আপোনাক উপযুক্ত সহযোগিতা আগবঢ়াব আৰু ব্যৱসায়িক ক্ষেত্ৰত এক নতুন অধ্যায়ৰো আৰম্ভ হ'ব। গতিকে বেছি চিন্তা নকৰি এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক। দেখিব যে আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে। পৰিয়ালৰ সকলো আজি ঠিকেই থাকিব আৰু আপোনালোকৰ ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত থকা মধুৰতাৰ ফলত আজি ঘৰখনো ইতিবাচক হ'ব
আৰু ঘৰতে শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে ঘৰত আজি আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। যুৱক যুৱতীসকলে মনত ৰখা উচিত যে আজি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে, গতিকে নিজৰ লক্ষ্যতহে ধ্যান দিয়ক। আজি আপোনাৰ খিংখিঙতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আজি কামৰ লগতে জিৰণি ল'বলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে দৈনিকভাৱে যোগাসন আৰু ধ্যানৰ প্ৰতি গুৰুত্ব দিয়ক। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰক আৰু লগতে নিজকে ইতিবাচক কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কথাত আপুনি মনোযোগ দিব লাগিব আৰু সেইবোৰ আপুনি জানিব পাই আপুনি সুখী অনুভৱ কৰিব, কাৰণ কোনো কঠিন কাম হঠাতে আপোনাৰ আজি সম্পন্ন হ'বলৈ গৈ আছে। সৃষ্টিশীল কামৰ প্ৰতিও আজি আগ্ৰহী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামত আজি নতুনত্ব দেখিবলৈ সক্ষম হ'ব। আপুনি এজন ঘনিষ্ঠ বন্ধুৰ সৈতে এটা গুৰুতৰ বিষয়ত আলোচনা কৰিব আৰু ইয়াৰ পৰা আপুনি ভাল ফল লাভ কৰিব, যাৰ ফলত আপোনাৰ মনত আজি শান্তি লাভ কৰিব। ঘনিষ্ঠ সম্পৰ্কত ধনক লৈ কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত আপুনি অলপ সংযমতা বজাই ৰাখিব। কঠিন সময়ত সাহস বজাই ৰাখক, ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব। আৰু আনৰ কথা আৰু উৰা বাতৰিত আজি গুৰুত্ব নিদিব, অন্যথা আপোনাৰ কামত বাধা আহিব পাৰে আৰু মানসিক চাপো বৃদ্ধি পাব পাৰে। যদি আপুনি যাত্ৰা কৰি আছে তেনেহ'লে আপোনাৰ বস্তুৰ যত্ন নিজে লওক, নহ'লে সেইবোৰ হেৰুৱাৰ সম্ভাৱনা অধিক। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আজি আপুনি চিনাকি মানুহৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি কৰক। ইয়াৰ ফলত তেওঁলোকৰ পৰা ভৱিষ্যতে বিভিন্ন ধৰণৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ ব্যৱসায় উন্নতি দেখিবলৈ সক্ষম হ'ব। যদি কোনো নেতাক আজি লগ পোৱাৰ সুযোগ পায় তেনেহ'লে তাক বাদ নিদিব, সেয়া আপোনাৰ বাবে লাভজনক হ'ব আৰু আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিবা ডাঙৰ চুক্তিও সম্পন্ন কৰিবলৈ সক্ষম হ'ব। গতিকে এনে সুযোগ আপুনি কোনো কাৰণতে বাদ নিদিব। চৰকাৰী চাকৰিত জড়িত লোকসকলৰ আজি তেওঁলোকৰ কামত কিছু গুৰুতৰ কৰ্তৃত্ব আহিব পাৰে আৰু সেইবোৰ তেওঁলোকে কৰাটো বাধ্যতামূলক হ'ব। গতিকে আজি আপুনি এইবোৰ কামত কোনো ধৰণৰ বিসংগতি বা অসাৱধানতা অৱলম্বন নকৰিব। বৈবাহিক সম্পৰ্ক আজি ভাল হ'ব আৰু সময়ো আপোনালোকৰ লগত আছে, গতিকে আপুনি পৰিয়ালৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক আৰু সকলো সদস্যৰ সৈতে মিলাপ্ৰীতিৰ ভাৱ জগাই তোলক। ইয়ে আপোনালোকৰ কামত সহায় কৰিব আৰু আপোনাৰ ঘৰখনো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে আলোচনা হ'ব আৰু এই আলোচনা আপোনালোকৰ বাবে ইতিবাচক হ'ব, যাৰ ফলত আপোনালোকৰ মানসিক আনন্দ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব। এই সময়ত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো ধৰণৰ বিসংগতি হ'লে বা অৱনতি ঘটিলে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুফল লাভ কৰিব আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ ওপৰত কিছু অতিৰিক্ত দায়িত্ব আহিব, কিন্তু সকলো কাম সহজে আপুনি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি সুখী অনুভৱ কৰিব। সমাজৰ কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপোনাক স্বীকৃতিও প্ৰদান কৰিব, যাৰ ফলত আপুনি আজি সমাজত সন্মান বৃদ্ধি কৰাত সক্ষম হ'ব। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ উভয়ৰে সমস্যাৰ সৃষ্টি কৰিব, গতিকে এই স্বভাৱটো আপুনি পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, কাৰণ ইয়ে আপোনাক বহুত ক্ষতি কৰিব। সেইবাবে আপুনি সময়ৰ লগে লগে চলিবলৈ যত্ন কৰক। কোনো বিষয়ত যদি আজি আপুনি অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব, নহ'লে আপোনাৰ কামবোৰত বাধা পাই থাকিব আৰু সেইবোৰ আপুনি অতিক্ৰম কৰিবলৈ হ'লে বহু সময়ৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত আজি নতুনত্ব আনিবলৈ কিছু পৰিকল্পনা কৰক। ইয়ে আপোনালোকৰ কামৰ পদ্ধতি আৰু কাম কাজৰ বিষয়বোৰ উন্নত কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপুনি উন্নত দেখিবলৈ সক্ষম হ'ব। কিন্তু আজি আপুনি চেষ্টা কৰিব লাগিব যাতে আপোনাৰ ব্যৱসায়িক যি পদ্ধতি আৰু কাম কাজ আছে সেইবোৰ গোপন কৰি ৰাখিবলৈ, অন্যথা আন কোনোবাই বা আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ অন্যায় সুবিধা লৈ ক্ষতি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু লগতে কৰ্মচাৰীসকলকো আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ববোৰ অৰ্পণ কৰক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নত দেখিবলৈ সক্ষম হৈছে। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ঘৰত ভাল পৰিৱেশে বিৰাজ কৰিব। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব
ঘৰতে যদি আজি কিবা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বাবে মনটো আজি সুখী হ'ব আৰু প্ৰেমৰ সম্পৰ্কত আপোনালোকে আজি আগবাঢ়িবলৈ সক্ষম হ'ব। বৰ্তমান বতৰৰ বাবে এলাৰ্জি বা ছালৰ লগত জড়িত কোনো সমস্যা হ'লে অসাৱধান নহ'ব, তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আৰু আপোনাৰ সামাজিক মহলো বিস্তাৰিত হ'ব। সমাজ সম্পৰ্কীয় যিবোৰ কাম কৰিব সেইবোৰত আপুনি ভাল ফলাফলো লাভ কৰিব। আজি আপুনি সন্তানৰ সমস্যাবোৰ বুজক আৰু তেওঁলোকক সমাধান কৰাত কিছু সময় দিয়ক। এনে কৰিলে আপোনালোকৰ সন্তানৰ মনোবল বৃদ্ধি পাব আৰু আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। পাৰিবাৰিক বিষয়তো আজি আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব, গতিকে পৰিয়ালতো আপুনি অলপ গুৰুত্ব দিয়ক। আজি আপোনাৰ দুপৰীয়াৰ পিছৰ অৱস্থা অলপ বেয়া হ'ব পাৰে। সৰু ভুল বুজাবুজি এটাও সম্পৰ্কত তিক্ততা আনিব পাৰে, গতিকে আপুনি আজি দুপৰীয়াৰ পিছৰ সময়খিনি অলপ সাৱধানে চলিবলৈ যত্ন কৰিব। যদি কিবা নেতিবাচক পৰিস্থিতিৰ উদ্ভৱো হয় তেনেহ'লে বেছি চিন্তা নকৰিব, শান্ত আৰু সংযমতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ অতি সোনকালে অনুকূল সময়ৰ উদ্ভৱ হ'ব। আজি কিছু বেয়া খবৰো আপুনি লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাতো প্ৰভাৱ পৰিব, কিন্তু আপুনি মনটো বিচলিত নকৰিব, আপোনাৰ কামতে মনোনিৱেশ কৰি থাকিলে ভাল হ'ব। আৰু নিসংগতাত কিছু সময় কটালে আপুনি নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব। বজাৰ কৰাৰ সময়ত আজি আপোনাৰ অত্যাধিক খৰচ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ কাৰণ হ'ব কৰ্মচাৰীসকলৰ অমনোযোগিতাৰ বাবে। গতিকে এইবোৰ সমস্যা যাতে উদ্ভৱ নহয় তেনেহ'লে আগতে আপুনি কামৰ যত্ন লওক আৰু কৰ্মচাৰীৰ প্ৰতিটো কাৰ্যকলাপৰ ওপৰত চকু ৰাখক। আপোনাৰ ব্যৱসায়িক কাম সম্পৰ্কীয় সকলো সিদ্ধান্ত নিজে লোৱাটোৱে আজিৰ কাৰণে ভাল হ'ব আৰু সেইমতে পৰিচালিত কৰিলে ব্যৱসায়িক ক্ষেত্ৰখনত অনুকূল ফলাফল আহিব। আৰু লগতে মনত ৰাখিব যে কৰ্মচাৰীসকলৰ মাজত কোনো ধৰণৰ যাতে ৰাজনীতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ সকলো সদস্যৰ মাজত আজি ভাল সমন্বয় আৰু সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় কিছু অৱনতি ঘটাৰ ফলত আপোনালোকে আজি উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে তেওঁলোকে সুস্থ হৈ উঠিব। বন্ধু বান্ধৱীৰ লগতো আজি আপোনালোকৰ পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক মধুৰ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু দুৰ্বলতা থাকিব, সংক্ৰমণ বা ডিঙিৰ বিষৰ দৰে অৱস্থাও হ'ব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা আপোনাৰ কিছুমান কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে যদি কোনো কামত আপুনি বাধা অনুভৱ কৰিছে তেনেহ'লে এওঁলোকৰ পৰামৰ্শ যদি অৱলম্বন কৰে তেনেহ'লে সেই কামবোৰ আপোনালোকৰ সঠিক হৈ উঠিব। আপোনাৰ শান্ত স্বভাৱটোৱে আপোনাক প্ৰতিটো পৰিস্থিতিৰে ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব, গতিকে এই স্বভাৱটো আপুনি অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিব। যদিও কেতিয়াবা আপুনি অশান্তি অনুভৱ কৰে তেনেহ'লে নিসংগতাত কিছু সময় কটাই আপুনি ভালদৰে চিন্তা চৰ্চা কৰিলে আপোনালোকৰ সকলো সমাধান ওলাই আহিব। কাৰোবাৰ কথাত আজি বেয়াকৈ জটিল হৈ পৰিব পাৰে, গতিকে এই কথাবোৰ আপুনি আওকাণ কৰি চলাটোৱে ভাল হ'ব আৰু নিজৰ সিদ্ধান্তই ভালদৰে চিন্তা কৰি লওক আৰু সিদ্ধান্তবোৰ নিজৰ সৰ্বোচ্চ কৰি ৰাখক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। সন্তানৰ ক্ষেত্ৰতো আজি কিছু চিন্তা থাকিব পাৰে, গতিকে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰক। আপোনাৰ কৰ্মক্ষেত্ৰৰ সকলো কাম কেৱল আপোনাৰ তত্ত্বাৱধানতে কৰক, কাৰণ আপোনাৰ গাফিলতিৰ বাবে কৰ্মচাৰীসকলেও গুৰুত্ব নিদিব পাৰে। গতিকে নিজকে আগত সক্ৰিয় কৰক, তাৰপিছত তেওঁলোকৰ কামতো আপুনি চকু দিবলৈ যত্ন কৰক। আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব বা পৰিকল্পনা নকৰিব, কাৰণ এইবোৰত আজি আপুনি সফলতা নাপায়। গতিকে বৰ্তমানৰ যি কাম কাজ আছে বা কাৰ্যকলাপ আছে সেইবোৰতে গুৰুত্ব দিয়ক আৰু আভ্যন্তৰীণ কিছু ক্ষেত্ৰত যদি পৰিৱৰ্তন কৰিব লাগে তেনেহ'লে সেইবোৰতহে গুৰুত্ব আৰোপ কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া ফলাফল লাভ নকৰে।
ঘৰৰ পৰিৱেশ আজি ভাল আৰু সুখদায়ক হ'ব। আপুনি হয়তো আপোনাৰ আপোনজনৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব। আৰু ঘৰৰ পৰিৱেশো আজি ইতিবাচক কৰি ৰাখিবলৈ আপোনালোকৰ দুয়োজনৰে অৰিহণা গুৰুত্বপূৰ্ণ হ'ব। গতিকে বয়োজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান ৰাখক। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বেছি কাম কৰাৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু ব্যাঘাত জন্মিব পাৰে বা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰিব নাযাব, নহ'লে আপোনাৰ ইয়াৰ ফলত কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব। গতিকে ইতিবাচক হৈ থাকক আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। ধ্যান কিছু সময়কে নিশ্চয়কৈ কৰিব, ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব আৰু সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকে আজি এলাহেৰি কামত ব্যস্ত হওক, কাৰণ এই সময়ত আপোনাৰ গ্ৰহবোৰ আপোনাৰ বাবে বহুত ভাল পৰিৱৰ্তন আনি আছে। গতিকে আপুনি সক্ৰিয় হ'বলৈ যত্ন কৰক। যদি কিবা কাম বাকী আছে সেইবোৰ কামত গুৰুত্ব দিয়ক, দেখিব যে আপুনি সেই ক্ষেত্ৰত সফল হৈছে। আজিৰ দিনটোৰ আপুনি সম্পূৰ্ণ সুবিধা লওক। যদি আপোনাৰ কোনো ক্ষেত্ৰত বাধা পাই আছিলে আগতে পূৰ্বতে, সেই কামত আজি আকৌ পুনৰ চেষ্টা কৰক। আপুনি দেখিব যে সেই কামো আপোনালোকৰ গতি লাভ কৰিছে। যুৱক যুৱতীসকলে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত যদি অধ্যয়ন কৰি আছে তেনেহ'লে তেওঁলোকে আৰু অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে তেওঁলোকে সফল হ'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলেও উচ্চ শিক্ষাৰ বাবে তেওঁলোকৰ শুভ ফল দেখা গৈছে। গতিকে কোনোবাই যদি বাহিৰলৈ যাবলৈ চেষ্টা কৰি আছে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। অচিনাকি মানুহৰ লগত আজি বেছি মিলিত নহ'ব, অন্যথা আপোনাৰ কিবা বাধাও হ'ব পাৰে বা আপোনাৰ স্বভাৱত কিছু নেতিবাচকতাও আহিব পাৰে। আৰু কিবা এটা আজি সফলতা পালে আপুনি লগে লগে কাম কৰক আৰু ইয়াত দেখিব যে আপুনি আৰু অধিক সুখী অনুভৱ কৰিছে। বেছি চিন্তা কৰি আজি সময় নষ্ট নকৰিব, অন্যথা চিন্তা কৰিলে বেছি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব আৰু লগতে আপোনাৰ কামতো কিছু ব্যাঘাত জন্মিব পাৰে। আৰু আজি কাকো টকা ধাৰে নিদিব, অন্যথা সেইবোৰ আপুনি পৰিশোধ কৰিবলৈ আপোনাৰ কষ্ট হ'ব পাৰে। মানুহৰ লগত আজি আপোনাৰ ভাল সম্পৰ্কৰ বাবে ব্যৱসায় সম্পৰ্কীয় নতুন চুক্তি কৰিব পালে সক্ষম হ'ব আৰু ইয়াত যদি গুৰুত্ব দিয়ে আপোনাৰ আজি ভাল প্ৰতিফলন দেখিব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত এতিয়া লেখেমীয়া গতিত চলিব, গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। অনাগত দিনত আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আৰু কৰ্মচাৰীসকলৰ আজি ভাল পৰামৰ্শ এটাই আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি ঘটাব, গতিকে তেওঁলোকৰ পৰামৰ্শটো আপুনি গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব। বিবাহিত জীৱন আজি মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভাল বেয়া দুয়োটা ক্ষেত্ৰতে আপোনালোকে আলোচনা কৰক, দেখিব যে সকলোৱে আপোনালোকক সহযোগিতা আগবঢ়াইছে। প্ৰেমৰ সম্পৰ্কত আপুনি সীমাৰ ভিতৰত থকাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আৰু প্ৰেমৰ সংগীক আপুনি বিশ্বাস কৰক আৰু নিজেও সৎ হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজি কিছু অৱনতি ঘটিব, বিশেষকৈ আজি আপোনাৰ জ্বৰৰ কিছু অনুভৱ হ'ব, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আৰু নিজকে সুসংহৰিত কৰি ৰাখক। বেছিকৈ আপুনি প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক আৰু চাফ চিকুণতা বজাই ৰাখক। এনে কৰিলে আপোনালোকে নিশ্চিতভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ ছুটি ভালদৰে উপভোগ কৰিব পাৰিব। পৰিয়ালৰ সৈতে হাঁহি আৰু মনোৰঞ্জনত সময় কটালে আপুনি আজি লঘু আৰু শক্তিশালী অনুভৱ কৰিব। ঘৰুৱা ৰক্ষণাবেক্ষণৰ কামতো আজি আপুনি আগ্ৰহী হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আগবাঢ়িলে আপুনি আজি ভাল ফলাফলো লাভ কৰিব। কিন্তু এই সময়ত আপোনাৰ নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কিছুমান পুৰণি স্মৃতিয়ে পুনৰ উদয় হোৱাৰ ফলত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে, গতিকে চিন্তাধাৰাৰ ওপৰত আপুনি চকু ৰাখক আৰু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। পুৰণি যি ঘটনাই ঘটিছে বা যি কথাই নহৈছে কিয় আপুনি সেইবোৰ ত্যাগ কৰক আৰু নতুন অধ্যায় আৰম্ভ কৰিবলৈ যত্ন কৰক। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, দেখিব আপুনি সকলো ক্ষেত্ৰতে তেওঁলোকৰ সহযোগিতা লাভ কৰিছে। ব্যৱসায়িক বিষয়ত আজি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব, কাৰণ আজি আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে।
গতিকে সময় থাকোঁতে আপুনি এই ক্ষেত্ৰত আলোচনা কৰক আৰু কেনেদৰে আপোনালোকে ভাল ফলাফল লাভ কৰিব পাৰে বা কিবা পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজন হৈছে সেইবোৰত বেছিকৈ গুৰুত্ব আৰোপ কৰক। কৰ্মচাৰীসকলকো আজি তেওঁলোকৰ কামৰ প্ৰতি স্পৃহা জন্মাবলৈ হ'লে তেওঁলোকক বিশেষ কিছুমান অফাৰ দিয়ক বা তেওঁলোকৰ লগত কিছু বন্ধুত্বপূৰ্ণ আচৰণৰ সহায়ত তেওঁলোকৰ মানসিক শান্তি প্ৰদান কৰক। ইয়াৰ ফলত দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰ হৈ থাকিব আৰু ইয়ে আপোনালোকক আগবাঢ়ি যাবলৈ সহায় কৰিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ আজি অৱনতি ঘটিব পাৰে, গতিকে তেওঁলোকক ঘৰুৱাভাৱে চিকিৎসা প্ৰদান কৰক আৰু স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ এনে আচৰণ কৰাৰ ফলত তেওঁলোকেও আপোনালোকক আশীৰ্বাদ আৰু মৰম দিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰখন ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি সঁচা কথা কোৱাটো অতি প্ৰয়োজন হ'ব, কাৰণ আপোনালোকৰ কিবা ভুল বুজাবুজিৰ পৰিস্থিতিয়ে গঢ় ল'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে সৎ হ'ব লাগিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু কোষ্ঠকাঠিন্যৰ অভিযোগ আহিব পাৰে, গতিকে যিমান পাৰে তৰল পদাৰ্থ খাবলৈ যত্ন কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়ে আপোনালোকক সকাহ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থা ভাল হৈ আছে। কিছুদিনৰ পৰা নিৰ্ধাৰিত লক্ষ্যত আপুনি কাম কৰা আজি ভাল সময়। গতিকে আজি যদি আপোনাৰ লক্ষ্যত কাম কৰে তেনেহ'লে নিশ্চয়কৈ সফলতাও অৰ্জন কৰিব পাৰিব। সন্তানৰ কিছু সফলতা লাভ কৰিলে আজি ঘৰখনত সুখৰ পৰিৱেশে গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে সকলোৱে আনন্দৰ সৃষ্টি কৰিব পাৰিব। লগতে আজি ক'ৰবাত আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। এই সময়ত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত অলপ কঠিন হ'ব পাৰে বা সমস্যা হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ই আপোনালোকক সুসংগঠিত কৰি ৰাখিব। আৰু আজি কিবা দুখৰ ঘটনাৰ বাবে আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব, গতিকে আজি আপুনি নিজৰ মনটোক বিচলিত কৰাৰ পৰা ৰক্ষা কৰিব লাগিব আৰু যিকোনো ধৰণৰ কাজিয়া বা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। এনেধৰণৰ কোনো কথা নক'ব যাৰ ফলত বিবাদ হ'ব পাৰে। নিজকে সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো অলপ কঠিন হ'ব পাৰে। তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অলপ আজি গুৰুত্ব দিব লাগিব। যদি কাৰোবাৰ সহায় লাগে তেনে ল'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ কৰিব নালাগে। অভিজ্ঞ ব্যক্তিৰ যদি পৰা পৰামৰ্শ লয় তেনেহ'লে তেওঁলোকে আগবাঢ়ি যাবলৈ সহায় পাব। কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি কিছু বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে আজি যিসকলে কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব আৰু কৰ্মচাৰীসকলৰ পৰা আপোনালোকে সম্পূৰ্ণ সহায় পাব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব লাগিব। বিপণন সম্পৰ্কীয় কামবোৰো সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আৰু গ্ৰাহকৰ সৈতে যাতে আপোনাৰ সম্পৰ্ক বেয়া নহয় তাৰ প্ৰতিও গুৰুত্ব দিব, কাৰণ তেওঁলোকৰ পৰা ভৱিষ্যতে আপুনি ভাল চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে যিমান পাৰে যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰক আৰু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে চেষ্টা চলাই যাওক। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা থাকিব। ঘৰখনতো সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। ঘৰত সন্তানৰ ক্ষেত্ৰত আপুনি অলপ আজি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ ফলত আপোনালোকৰ কিছু অশান্তি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকক শান্তভাৱে বুজাবলৈ চেষ্টা কৰক। সকলো পৰিস্থিতিৰ লগত তেওঁলোকে খাপ খুৱাই চলিবলৈ তেওঁলোকক প্ৰস্তুত কৰি তোলক। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰখাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইজনে সিজনক যদি উপহাৰৰ বিনিময় কৰে তেনেহ'লে আপোনালোকৰ আজি সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপুনি বতৰ অনুসৰি নিজৰ ৰুটিন ৰাখক, কাৰণ গেছ আৰু বদহজমৰ বাবে আপোনাৰ গাঁঠিৰ বিষৰ সমস্যা বৃদ্ধি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি আটাইতকৈ প্ৰয়োজনীয় হ'ব আপুনি সুষম খাদ্যাভ্যাস ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনত সুখ আৰু শান্তি থাকিব আৰু আজি আপোনাৰ বাহিৰৰ কামবোৰ এৰি ঘৰতে টকা সম্পৰ্কীয় পৰিকল্পনাত মনোনিৱেশ কৰক। ইয়ে আপোনালোকক অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু আজি আপোনাৰ কামবোৰো সম্পূৰ্ণ হোৱাৰ ফলত আপুনি আজি সক্ৰিয় আৰু মানসিকভাৱে শান্তি অনুভৱ কৰিব। আজি আপুনি যিকোনো শুভ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটোৱে আপোনাক সুখ কঢ়িয়াই আনিব আৰু ইয়ে আপোনালোকৰ ইতিবাচকতাও দেখুৱাব।
আপোনাৰ সন্মান আৰু বিষয়বোৰ গোপন কৰি ৰাখিবলৈ বিশেষ যত্ন লওক, নহ'লে কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে কোনো ঠাইলৈ নাযাব বা এনে ধৰণৰ কোনো কাম নকৰিব যিয়ে আপোনাৰ সন্মান হানি কৰে। আৰু সৰু কথা এটাক লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰক আৰু লগতে সৰু কথাবোৰক আওকাণ কৰি চলাটো ভাল হ'ব। স্বভাৱত যদি ইতিবাচকতা ৰাখিব বিচাৰে তেনেহ'লে আপুনি সংযমতা বজাই ৰাখক আৰু শান্ত হৈ থাকিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ আৰু সন্মান বৃদ্ধি কৰাত সহায় কৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ কাম কাজৰ প্ৰতি মনোযোগ দিয়া আৰু তাত ভাল পৰিৱেশ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ সক্ৰিয় হৈ চলক আৰু লগতে কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখক। লগতে আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো নজৰ ৰাখিব লাগিব, কাৰণ প্ৰতিযোগিতা আপোনালোকৰ অব্যাহত থাকিব। গতিকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, দেখিব যে আপুনি প্ৰতিযোগিতাত আপুনি জয়ী হৈছে। অৱশ্যে বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ সহায়ত আপুনি সঠিক পথ বিচাৰি পাব। গতিকে তেওঁলোকৰ পৰামৰ্শকো আপুনি গুৰুত্ব আৰোপ কৰি সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব, কিন্তু পৰিয়ালৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰিলে আজি ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু সকলো সদস্যই আপোনাক আজি সন্মানো কৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ কিবা মানহানিৰ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে অলপ যোগাযোগ অব্যাহত নৰখাটোৱে ভাল হ'ব। গতিকে নিজৰ কামত আজি মনোযোগ দিয়ক, ইয়ে আপোনালোকক ইতিবাচকতা প্ৰদান কৰিব। অত্যাধিক মানসিক চাপ লোৱাৰ বাবে আজি কিছু পৰিমাণে মানসিক অৱসাদো অনুভৱ কৰিব, সেয়েহে মাজে মাজে জিৰণি লোৱাটো জৰুৰী হ'ব। গতিকে আপোনাৰ ভাল লগা কাম কাজো আজি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু মনোৰঞ্জনৰ ক্ষেত্ৰতো আপুনি কিছু সময় কটাওক। এনে কাৰ্যকলাপৰ ফলত আপুনি আজি সক্ৰিয় হৈ কামবোৰ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি ক'ৰবাত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে লগে লগে ৰূপায়ণ কৰক। এই সময়ত আপোনাৰ গ্ৰহবোৰ বৰ অনুকূল অৱস্থাত আছে। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িবলৈ হ'লে আপুনি ভালদৰে তথ্য সংগ্ৰহ কৰি বিনিয়োগ কৰাৰ চেষ্টা কৰক। আনৰ পৰা সহায় লোৱাৰ পৰিৱৰ্তে আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যক বিশ্বাস কৰিলে আপুনি আজি অধিক সফল হ'ব। গতিকে নিজৰ সামৰ্থ্যকে বিশ্বাস কৰি চলক আৰু আপুনি কি কৰিব পাৰে সেইটো ধ্যান দিয়ক। আজি আপোনাৰ খৰচ অব্যাহত থাকিব, গতিকে আপোনাৰ বাজেট অনুসৰি বজাৰ কৰক, অন্যথা আৰ্থিক দিশত কিছু সমস্যা হ'ব। স্বাস্থ্য সম্পৰ্কীয় কিছু আজি সমস্যা হ'ব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাসে আপোনাক শক্তিশালী কৰি ৰাখিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজি আপুনি ভ্ৰমণ পৰিকল্পনা নকৰিব, কাৰণ আজি ভ্ৰমণ কৰিবলৈ গ'লে আপোনাৰ সময় আৰু টকা খৰচৰ বাহিৰে আন একো লাভ নহ'ব। ব্যৱসায়ত আজি কঠোৰ পৰিশ্ৰম হ'ব আৰু ইয়াৰ ফলাফলো আপুনি অনুকূল পাব। আপোনাৰ কৰ্মক্ষেত্ৰত যিকোনো নতুন পৰিকল্পনাৰ কাম কৰাৰ বাবে এতিয়া উপযুক্ত সময় নহয়। গতিকে বৰ্তমান যি কাম কৰি আছে তাতে মনোনিৱেশ কৰক। প্ৰয়োজন হ'লে আপুনি আভ্যন্তৰীণ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক আৰু এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'লে ভাল হ'ব। আজি আপুনি আকাংক্ষিত ফলাফল পাবলৈ হ'লে অপেক্ষা কৰিব লাগিব। ধৈৰ্য ধৰি আপুনি কামবোৰ কৰি যাওক, আপুনি নিশ্চয় সফলতা অৰ্জন কৰিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰত ভাল পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। গতিকে সকলো সদস্যই একেলগে চলিবলৈ যত্ন কৰক। সমস্যাৰ ক্ষেত্ৰত আপোনালোকে একেলগে আলোচনা কৰি আগবাঢ়িবলৈ যত্ন কৰক। ইয়ে আপোনালোকক ভাল প্ৰতিফলন দেখুৱাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কতো ভাল প্ৰতিফলন দেখা পাব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাৰ ফলত আজি স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু কামবোৰ কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।